আজি মোৰ নিজৰ ওপৰতে বিশ্বাস হোৱা নাই। ভণ্টিয়ে বাৰু মোক কেনেকৈ ইমান বেয়াকৈ ক'ব পাৰে? মইতো সদায় তাইৰ ভাল হোৱাটো বিচাৰিছিলোঁ। তাই কিয় ইমান দিনে মোক বুজি নাপালে? মই কেনেকুৱা আৰু তাইক মই ককাইক হিচাপে কিমান মৰম কৰোঁ। আজিলৈকে সৰুৰে পৰা যিটো লাগে বুলি কয় তাকে আনি দিওঁ। তাইৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ, কিন্তু তথাপিও তাই নুবুজে। সৰুতে তাই ক'ৰবাত দুখ পালে মোৰহে বিষ হৈছিল। তাই যদি কান্দে মোৰহে দুখ লাগিছিল। তাইক মই কিমান মৰম কৰোঁ। হয়তো মা দেউতাহঁতে ইমান তাইক মৰম নকৰে চাগে, মই যিমান মৰম কৰোঁ। আজি তাই ডাঙৰ হৈ মোক এনে কথা ক'ব পৰা হৈছে। আজি তাইৰ কথাবোৰ শুনি এনেকুৱা লাগিল যেন তাইহে মোৰ কোনো সম্পৰ্কই নাই, তাই মোৰ নিজৰ ভনীয়েকে নহয়। আৰু চাইলিৰ আগত আজি মই সঁচাকৈ বহুত লাজ পালোঁ। যিজনী ভণ্টিৰ কাৰণে মই তাইৰ লগতো যুঁজিছিলোঁ, কিন্তু আজি সঁচাকৈ মই লাজত পৰিছোঁ। আৰু তাই আজি মই তাইৰ ককাইক নহয় বুলি কৈছে, মানে নিজৰ নহয় বুলি কৈছে। তেজৰ সম্পৰ্ক কি অকল সম্পৰ্ক নেকি? এনেকৈ কাৰো মাজত সম্পৰ্ক হ'ব নোৱাৰে নেকি? মই তাইক তেজৰ সম্পৰ্কতকৈ বেছি মৰম কৰোঁ। নিজৰ ভণ্টিৰ দৰে সৰুৰ পৰা ভাবি আহিছোঁ। সৰুৰ পৰাই তাইক মই বহুত মৰম কৰোঁ। আৰু আজি তাই ডাঙৰ হৈ ইমান ডাঙৰ কথা এটা কৈ দিলে। মোৰ অন্তৰখনত আজি বহুত দুখ লাগিছে। তাইকতো মই কোনোদিন কোনো ল'ৰাক ভাল পাবলৈ মানা কৰা নাছিলোঁ। আনকি মই তাইক ছাপৰ্টহে কৰিছিলোঁ, যিহেতু ময়ো ভাল পাই বিয়া পাতিব লৈছোঁ। কিন্তু তাই বাৰু মোক কিয় নুবুজিলে? আৰু বেলেগ ল'ৰা হোৱা হ'লেও কথা নাছিল, কিন্তু প্ৰণয়ৰ দৰে এটা ধুৰন্ধৰ ল'ৰাৰ লগত তাই প্ৰেমত পৰিছে। ভৱিষ্যতটো তাইৰতো শেষ হৈ যাব। মই বাৰু এতিয়া ককাইক হৈ কিদৰে চাই থাকোঁ তাইৰ ভৱিষ্যতটো নষ্ট হ'ব দিব পাৰোঁ? তাইৰ কথা মতে মই সকলোবোৰ শুনিলেও বিপদ। পিছত তাইৰে অনিষ্ট হ'ব, আৰু পিছত সেই অনিষ্ট হ'লে তাইহে বেছি কষ্ট পাব, আৰু সেই কষ্টবোৰ মই ককাইক হৈ কেতিয়াও তাইৰ চাই থাকিব নোৱাৰিম। আজি এটা কথাই বেছি মনত বেয়া লাগিছে। মইতো তাইৰ নিজৰ ককাইক হোৱা হ'লে, তাইৰ মোৰ কথাবোৰ শুনিলে হ'লে, এতিয়া মই তাইৰ নিজৰ ককাইক নহয় যে, মানে তেজৰ সম্পৰ্ক আমাৰ মাজত নাই যে, সেইটো কাৰণে হয়তো তাইক মোক ককাইক বুলি মানিবলৈও বাধ্য নহয়, আৰু মোৰ কথাও নুশুনে। এতিয়া মই এই কথাবোৰ কাকো ক'বও নোৱাৰোঁ। অন্তৰৰ ভিতৰতে কিদৰে কথাবোৰ পুহি ৰাখোঁ জানো। মনটো অলপো ভাল লগা নাই। তাইৰ লগত কিবা পাতিবলৈ গ'লেও তাই মুখে খং কৰে, মোক সেই চাইলিৰ তলতীয়া বুলি ভাবে। কিন্তু তাই বুজিয়ে পোৱা নাই তাইৰ জীৱনটো যে কি হ'বলৈ গৈ আছে। মাকো কথাবোৰ ক'ব নোৱাৰোঁ, মায়ে এনেই চিন্তা কৰিব। তাতে বিয়াও আহি আছে। বিয়াখন কেইদিনমানৰ কাৰণে ৰখাই দিওঁ নেকি? ইফালে মোৰ ভনীজনীৰ জীৱনটো নষ্ট হ'ব দি মই নিজৰ জীৱন গঢ়িব নোৱাৰোঁ নহয়। এইটো কেতিয়াও সম্ভৱেই নহয়। সীমান্ত, কি হ'ল? তুমি ইমান মন মাৰি বহি আছা যে? তোমাৰ বিয়া আহি আছে আৰু তুমি এইদৰে মন মাৰি থাকিলে ভাল নালাগে নহয়। নাই মা, মই এনেই বহি আছিলোঁ। মন মাৰি থকা নাই নহয়। মই ক'তনো মন মাৰি আছোঁ? নাই নাই, তুমি মোৰ আগত মিছা মাতিব নালাগে। মই তোমাক দেখিয়ে ধৰিব পাৰিছোঁ। দৰাৰ মনত যিটো ফূৰ্তি থাকে বিয়াৰ বাবে, তোমাৰ মুখত দেখোন সেই ফূৰ্তিটো দেখাই নাই। চালিৰ লগত কিবা কাজিয়া হ'ল নেকি? আনকালে দেখোন তুমি ইমান এক্সাইটেড হৈ আছিলা চালিৰ লগত বিয়া পাতি দিবলৈ। এতিয়া আৰু যেতিয়া বিয়াখন পালেহি এইদৰে মন মাৰি বহি আছা। মই হ'লে একো ধৰিবই পৰা নাই। নহয় অ' মা, আচলতে মানে এতিয়া বিয়া পাতিব ওলাইছোঁ যে, চিন্তাবোৰো বহুত বেছি হ'ব, সেইটো কাৰণে তাকে ভাবি আছিলোঁ। সেইটোতো হয় বাৰু। এতিয়া যেতিয়া নেকি বিয়া পাতিব লৈছা, সংসাৰ কৰাৰ পাছত দায়িত্ববিলাকো বাঢ়িব, চিন্তাবোৰো বাঢ়িব। সকলোবিলাক আৰু তেতিয়া সময়ৰ লগে লগে শিকি যাবা। সেইটোৱে, মই কেনেকৈ কি কৰিম জানো, সকলোবোৰ কেনেকৈ চম্ভালিম, মোৰ তাকেহে ভাবি চিন্তা লাগিছে। এই ল'ৰাটো এতিয়া এইবিলাক ইমানকৈ চিন্তা কৰিব হোৱা নাই নহয়। আমি দেখোন আছোৱেই। আৰু চাইলিক ইমান বুজি নোপোৱা ছোৱালী নহয় নহয়। তাই দেখোন বুজি পায় সকলোবোৰ, আৰু দুইটাই মিলি ধুনীয়াকৈ সংসাৰখন গঢ়িব পাৰিবা। সেইটো হয় বাৰু। মই যিমান বুজি পাওঁ চাইলে মোতকৈ বেছিয়ে বুজি পায়, যিহেতু তাই সৰুৰে পৰা কষ্ট কৰি অহা যে। পিছে এনেই আৰু মনটোত এইবিলাক চিন্তা আহেই দেখোন। আৰু এটা কথা মোৰ ক'ব লগা আছে তোমাৰ ওচৰত। ভণ্টি এইকেইদিন ক'লৈ ওলাই গৈছে জানো? ওলাই যাব সেই মই নিদিলেও তাই ওলাই যায়, মানে মোৰ কথা নুশুনে। কি হৈছে জানো? তুমি গম পোৱা নেকি আকৌ কেনি গৈছে? নাই নাই মা, মইনো কেনেকৈ গম পাম ভণ্টি কেনি গৈছে? তুমিহে ঘৰত থাকা আৰু তুমিহে গম পাবা। নহয় মানে, তাই আকৌ তোমাক সেই সকলোবোৰ কথা কয় যে, সেইটো কাৰণে মই সুধিছিলোঁ কেনি গৈছে তুমি গম পোৱা নেকি? সদায় ওলাই গৈছে মানে। ইমান দেৰিলৈকে কি কৰি থাকে জানো বাহিৰত? সেই তাইৰ লগৰ কেইজনীলৈ ফোন কৰিছিলোঁ, তাহাঁতৰ লগত বোলে যোৱা নাই। ক'লৈ যায় জানো, কি কৰে? যায় চাগে কোনোবা লগৰ লগত, মই নাজানিম। আৰু তাই এতিয়া আগৰ ভণ্টি হৈ থকা নাই নহয়। তাই এতিয়া সকলোবোৰ কথা ক'বলৈ মোক বেয়া পায়। সীমান্ত, এইবিলাক তুমি কি কৈছা? কি আগৰ ভণ্টি হৈ থকা নাই? তাই দেখোন তোমাক এতিয়াও ভাল পায়, আৰু তুমিও দেখোন তাইক বহুত মৰম কৰা। আৰু আজি তোমাৰ মুখত এইবিলাক কথা শুনিলোঁ যে, কি কথা আছে মোক ভালকৈ খোলাখুলিকৈ কোৱাচোন। মই গম পাইছোঁ তোমালোক দুইটাৰ মাজতে কিবা এটা হৈছে চাগে। নাই নাই, কিনো কথা থাকিব মা। মই মানে এনেই কৈ দিলোঁ, এতিয়া তাই ডাঙৰ হৈছে যে, সেইটো কাৰণে। আৰু মোৰ লগতনো ক'তনো চব কথা শ্বেয়াৰ কৰিব, সেইটো কাৰণে মই তোমাক ক'লোৱেই বুলি। হ'ব হ'ব, তুমি মোক মিছা কথা ক'ব নালাগে। মই তোমাৰ মুখখন দেখিলে গম পাওঁ। আৰু এটা কথা, তুমি তোমাৰ ভণ্টিৰ বিষয়ে কোনোদিন এনেকৈ নকোৱা। নিশ্চয় কিবা এটা হৈছে। কথাবোৰ খোলাখুলিকৈ কোৱাচোন। মা, তোমাৰ পৰা আৰু কিনো লুকুৱাম। আজি ভণ্টিয়ে মোক যিষাৰ কথা ক'লে নহয়, মোৰ বহুত দুখ লাগিছে অন্তৰত। কি ক'লে অংকিতাই তোমাক? কোৱাচোন, তাইক মই চাই ল'ম নহয়। মা, তাইৰ লগত মোৰ তেজৰ সম্পৰ্ক নথকাৰ কাৰণে তাই মোক ককাইক হিচাপে মানি নলয়। আগতে সৰু হৈ আছিল যে, সেইটো কাৰণে মোক ককাইক বুলি ভাল পাইছিল। এতিয়া ডাঙৰ হ'ল যে, এতিয়া নিজৰ সিদ্ধান্তবিলাক নিজে ল'ব পৰা হ'ল। আৰু মোৰ কথা তাই নুশুনে বোলে, কাৰণ মই তাইৰ নিজৰ ককাইক নহয় যে। কি এইবিলাক তুমি কি কৈছা সীমান্ত? অংকিতাই সঁচাকৈ কৈছেনে তোমাক এইদৰে?
অঁ মা, ভণ্টিয়ে মোক মুখৰ আগত এইদৰে কৈছে। বেলেগে কোৱা হ'লেও মই বিশ্বাস নকৰিলোহেঁতেন। তাই মোৰ নিজ মুখৰ আগত মই তাইৰ ককায়েক নহয় বুলি কৈছে, মানে নিজৰ ককায়েক নহয় বুলি। সেইটো কাৰণে তাই হেনো মোৰ কথা কোনোদিন নুশুনে। আৰু এটা কথা, মোক তাইৰ পাৰ্চনেল লাইফত ইণ্টাৰফেয়াৰ কৰিবলৈ মানা কৰিছে তাই। তাইক সৰুৰ পৰা ইমান ডাঙৰ দীঘল কৰিলোঁ, মোতকৈতো তুমিয়ে তাইক মৰম কৰা। আৰু তাই আজি এনেকুৱা কথা ক'ব পৰা হ'ল, নিজৰ ছোৱালীৰ গতে এইখন ঘৰত সকলোৱে ইমান মৰম কৰোঁ, কোনোদিন তাইক বেলেগৰ বুলি ভবাই নাছিলোঁ। তাইৰ মুখত অন্ততঃ এনেকুৱা কথা শুনিম বুলি কোনোদিন ভবা নাছিলোঁ মই। আৰু তাই বাৰু কাৰ কাৰণে তোমাৰ লগত এনেকৈ ক'ব পৰা হ'ল? মা, তাইক মই সেই প্ৰণয়ৰ লগত কথা পাতিবলৈ মানা কৰোঁ যে, সেইটো কাৰণে হয়তো তাইক চাগে মোক ককায়েক বুলি নমনাই হ'ল। তাইৰ কাৰণে সেই প্ৰণয় বোলাটোৱে সকলো। মানে সেই প্ৰণয় বোলাটোৰ লগত দেখোন তাইৰ সম্পৰ্ক শেষ হৈ গৈছিল। আকৌ তাই কথা পাতিছে নেকি মই গম নোপোৱাকৈ? অঁ মা, ভণ্টি আকৌ কথা পাতিছে সেই ধুৰন্ধৰটোৰ লগত। মই মানে কিদৰে তাইক তাৰ পৰা বচাই আনো নহয়, মই একো ধৰিব পৰা নাই। ভণ্টিয়ে মোৰ কথা একো নুশুনা হ'ল। মই তাইৰ শত্ৰু বুলিয়ে তাই ভাবে। এই ছোৱালীজনী কি কাম কৰিছে নহয়, সকলো নাক কাণ শেষ কৰিব মানে। গাঁওখনৰ মাক বাপেকে মোৰ আশাতে তাইক মোৰ ঘৰত থৈ গৈছিল, আৰু এতিয়া যদি তাই এনেকুৱাবোৰ কাম কৰিছে বুলি গম পাই মাক বাপেকে কিমান যে অন্তৰত দুখ পাব নহয়। সেইটোৱেতো মা, মই তাইক বুজাই বুজাই ভাগৰি পৰিছোঁ। চাইলেও তাইক বহুত বুজাবলৈ চেষ্টা কৰিলে। চাইলিকো তাই যিবোৰ কথা ক'লে নহয়, চাইলিয়ে বহুত আঘাত পাইছে সেইবিলাক কথা শুনি। চাইলিক কৈছে তাইহে বোলে প্ৰণয়ৰ প্ৰতি পাগল আছিল হেনো। প্ৰণয়ে কৈছে বোলে এই বিষয়ে। এই প্ৰণয় বোলাটোৱে মোৰ ছোৱালীজনীৰ জীৱনটো শেষ কৰি দিছে। আৰু যে কি নহ'ব ঠিক নাই। মোৰ কিন্তু বহুত চিন্তা লাগিছে এতিয়া, কি যে হ'ব নহয়। যদি কেনেবাকৈ তাইক বিয়া পাতি লয়, তেতিয়া আৰু বৰ দিগদাৰখন হ'ব। সেইটোৱেতো মা, মোৰো সেইটোৱে চিন্তা লাগিছে। ভণ্টিৰ জীৱনটো বাৰু কিদৰে বৰবাদ হ'বলৈ দিওঁ মুখৰ আগতে? মই কিদৰে চাই থাকোঁ বাৰু ককায়েক হৈ? তাই যদিও বা মোক ককায়েক মানক নামানক, মইতো তাইক নিজৰ ভণ্টি হিচাপে মানো। নিজৰ তেজৰ সম্পৰ্ক নহ'লেও কি হ'ব? এনেকুৱা সম্পৰ্ক এটা গঢ়ি তুলিছোঁ নহয়, যাক তেজৰ সম্পৰ্কেও শেষ কৰিব নোৱাৰে। সীমান্ত, আচলতে সেই ভণ্টিৰ গাত একো দুখ নাই। এই প্ৰণয় বোলাটোৱে তাইক ফুচুলাইছে, সেইটো কাৰণে তাই এনেকৈ কথাবোৰ ক'ব পৰা হৈছে। মই বুজিছোঁ মা, ভণ্টিয়ে যে একো গম পোৱা নাই, সেই প্ৰণয় বোলাটোৱে চব কৰাই আছে তাইৰ পৰা। কিন্তু তাইতো এটলিষ্ট আমাকতো বিশ্বাস কৰিব পাৰিল হয়, মোকতো বিশ্বাস কৰিব লাগিছিল। মই কেনেকুৱা, তাই কি নাজানে নেকি? সৰুৰে পৰা তাইক দেখোন মই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। মোৰ লগতে তাই সৰুৰে পৰা ডাঙৰ দীঘল হৈছে, আৰু এতিয়া তাইয়ে মোক চিনি পাবলৈ মানা কৰি দিয়া নিচিনা হ'ল, মোক বিশ্বাসো নকৰা হ'ল। মই মানে ভাবিয়ে আচৰিত হৈছোঁ। মই যে এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলোঁ। মই এতিয়াই ভণ্টিক মাতিছোঁ, আৰু তাইক আজি মই উচিত শাস্তি দিবই লাগিব, নহ'লে কিন্তু তাই বহুত বেছি হৈ গৈছে। অংকিতা, অংকিতা, এইফালে আহচোন। মা প্লিজ, তাইক তুমি একো নক'বা, নহ'লে তাই আকৌ মোকে বেয়া পাব মই তোমাক কথাবোৰ কৈ দিলোঁ বুলি। নহয় সীমান্ত, এইদৰে হাত সাৱটি বহি থাকিলে নহ'ব। তাইক মই উচিত শাস্তি দিব লাগিব, নহ'লে তাই আৰু অধঃপতনে যাব। কি কৰিব পিছত কৈ ঠিক নাই। অঁ মা, কি হ'ল কোৱা? তুমি মোক মাতিছিলা? অঁ, মই তোক মাতিছিলোঁ। তই কচোন, তই এইকেইদিন সদায় সদায় ক'লৈ ওলাই গৈছ? মই ক'লৈ ওলাই যাম? মই কৈছিলোঁ দেখোন লগৰ ছোৱালীৰ ঘৰলৈ গৈছোঁ বুলি, আৰুনো কেনি যাম? চা মাজনী, ভালে ভালে সুধিছোঁ, ভালে ভালে ক, ক'লৈ গৈছিলি? মই আৰু এবাৰ লাষ্ট সুধিছোঁ, ভালকৈ উত্তৰ দে। ক'লো দেখোন মই লগৰ ছোৱালীৰ লগত ওলাই গৈছিলোঁ বুলি। তুমি কি মোক বিশ্বাস নকৰা নেকি? নে দাদাই কিবা লগাইছেহি তোমাক? কথা ক'ব আহিছ তই? তোৰ লগৰ কেইজনীলৈ, গোটেইকেইজনীলৈ মই ফোন কৰিছিলোঁ নহয়। তই কাৰো লগতে সেই বজাৰ কৰিবলৈ যোৱা নাই, আৰু তই ককাইৰৰ কথা তেনেকৈ ক'বলৈ ক'ত সাহস পালি? মই কি দাদাৰ কথা বেয়াকৈ ক'লোনো? মই কিবা কথা লগাইছে বুলিহে ক'লোঁ। আৰু এটা কথা, দাদা তোমাৰ নিজৰ যে, সেইটো কাৰণে দাদাক বেছি মৰম কৰা, আৰু মই তোমাৰ নিজৰ নহয় যে, সেইটো কাৰণে মোক মৰম নকৰা, আকৌ বিশ্বাস নকৰা। মাজনী, মনে মনে থাক, মোৰ কিন্তু এতিয়া হাত উঠি যাব। তই এইদৰে ক'বলৈ ক'ত সাহস পালি? মোৰ মাতৃত্বক তই গালি দিয়াৰ নিচিনা হৈছে। মই তোক কিমান মৰম কৰোঁ, দাদাক যিটো নোখোৱাওঁ তোক মই খুৱাওঁ। তোক মই সৰুৰে পৰা কিমান মৰমত তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, আৰু এতিয়া তই এনেকৈ ক'ব পৰা হ'লি? হ'ব, তুমি এইখিনিয়ে কৰিব পাৰা, আৰু মোৰ লগত মোৰ ওপৰত তোমালোকে মানে সেই অত্যাচাৰহে কৰিব পাৰা, খং কৰিব পাৰা, মাৰিব পাৰা, আৰুনো কি কৰিব পাৰিবা? মই কিন্তু এটা কথা কৈ থ'লোঁ, মোক তোমালোকে বিশ্বাস কৰিলেও কৰিবা, নকৰিলেও নাই। মোৰ যিটো মন যায় মই সেইটোকে কৰিম। তই ইমান ডাঙৰ হৈ গ'লি নে? মোৰ মুখে মুখে কথা ক'ব পৰা হ'লি? আগতে যিজনী ছোৱালীয়ে মোৰ মুখে মুখে কথা এষাৰ নকৈছিলি, এতিয়া তই এইদৰে মুখে মুখে কথা ক'ব পৰা হৈ গ'লি। নিজৰ ককাইৰে বুলি নভবা হ'লি। চোৱা, তোমালোকৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই, মা আৰু দাদা। মই কিন্তু এটা কথা, মোৰ যিটো মন যায় মই কৰিমেই। মোৰ সেই ভাল পোৱাত তোমালোকে বাধা দিলে মই কেতিয়াও সহ্য নকৰিম। তই কালি পৰহি অহা ল'ৰা এটাৰ কাৰণে আজি নিজৰ ঘৰৰ মানুহখিনি কেনেকৈ ক'ব পৰা হ'লি? সেইটোৱে যদি পিছত তোৰ কিবা বিপদ ঘটায়, তেতিয়াতো কোনে চাব? হ'ব মা, তুমি আৰু প্ৰণয়ৰ বিৰুদ্ধে কিমান বেয়াকৈ মোক নোকোৱা। আৰু কোনে কি বিপদ ঘটাব মই ভালকৈ গম পালোঁ। আৰু এইখন ঘৰত থাকিলেহে মোৰ বিপদ ঘটিব যেন লাগিছে। মাজনী, তোৰ কিন্তু এতিয়া মুখ বহুত চলিছে আকৌ। তই চিনি পোৱা নাই মোক। যিমান মৰম কৰোঁ সিমান তোৰ ওপৰত মোৰ খং কৰাৰো অধিকাৰ আছে। তুমি কি খং কৰি মোক সেই প্ৰণয়ৰ পৰা আঁতৰাই ৰাখিব পাৰিম বুলি ভাবিছা নেকি? কেতিয়াও নোৱাৰা। প্ৰণয়ক যদি মই নাপাওঁ, মই নিজেও জীয়াই নাথাকোঁ। তাৰ বাহিৰে মোৰ লাইফত আৰু কোনো আহিবই নোৱাৰে। সেই প্ৰণয় বোলাটো তোৰ কাৰণে ইমান ডাঙৰ হৈ গ'লনে? তই যে তাক এৰি থাকিব নোৱাৰ। তোৰ কাৰণে বহুত ভাল ল'ৰা মই চাই দিম। মই তোক কথা দিছোঁ, তোৰ আন যোনটো ল'ৰাকে পচন্দ নহওক কিয়, মই তালৈকে বিয়া দিম। কিন্তু সেই প্ৰণয় বোলাটোক বাদ দে।
নাই মা, তেনেকুৱা হ'বই নোৱাৰে। প্ৰণয়ক মোৰ নিজৰ হৃদয়ত স্থান দিছোঁ, আৰু তাৰ বাহিৰে মই বেলেগৰ কথা ভাবিবই নোৱাৰোঁ। তোমালোকে এতিয়া যি কৰা কৰা, কিন্তু মই প্ৰণয়ক এৰিব নোৱাৰোঁ, মই কৈ থলোঁ। ঠিক বাৰু মই কি কৰোঁ? এই মূৰটোকে ভাঙি পেলাওঁ নেকি, নে হাত ধৰি ভাঙি ঘৰত পেলাই থওঁ? তাই কেনেকুৱা কথা ক'ব পৰা হৈছে এটা ল'ৰাৰ কাৰণে, সাধাৰণ ল'ৰাৰ কাৰণে। আৰু ল'ৰাটো ভাল হ'লেও কথাই নাছিল, সেই ধুৰন্ধৰটোৰ কাৰণে তাই আজি এনেকৈ ক'ব পৰা হৈছে। মা প্লিজ খং নকৰিবাচোন। ভণ্টি আচলতে সৰু হৈ আছে যে, সেইটো কাৰণে বুজি পোৱা নাই। তাই বুজি পাব, মই বুজাম দিয়া। হ'ব, তই মোক নুবুজালেই হ'ব। তই আহি মাক কথাবোৰ লগালি, আৰু এতিয়া মোৰ আগত তই ভালতি বোলাবলৈ এইদৰে ক'ব আহিছ। তই মোক বুজাবলগীয়া একো হোৱা নাই, আৰু মই এনেকুৱা একো ভুলো কৰা নাই। মই যে তোৰ পৰা কথা শুনিব লাগিব বা বুজিব লাগিব। ভণ্টি তই মনে মনে থাকচোন। তোৰ বা খং উঠিছে মই গম পাইছোঁ, কিন্তু মাৰ আগততো তই অকণমান মোক সন্মান দে। আৰু এইদৰে কথাবোৰ কৈছ যে, অলপ সময় মনে মনে থাকচোন, ধৈৰ্য ধৰ। সীমান্ত, এইক বুজাই একো লাভ নাই। এই মানে মাথাৰ ওপৰতে কি গৈছে সকলোবোৰ কথা। এই হাত ভৰি ভাঙি ঘৰত সুমিয়াই থ'লেহে গম পাব। হ'ব, তোমালোকে যদি মোৰ হাত ভৰি ভাঙি সেই ঘৰত সুমিয়াই থ'ম বুলি ভাবিছা, সুমুৱাই থোৱা। কিন্তু এটা কথা মনত থ'বা, তোমালোকে মোৰ হাত ভৰিহে ভাঙি মোক পংগুহে কৰিব পাৰিবা, কিন্তু মোৰ অন্তৰৰ পৰা প্ৰণয়ৰ নাম মুচিব নোৱাৰা। সেই ভগৱান, এই ছোৱালীজনীক এতিয়া কোনেহে বুজাব? তাই যে কোনটো দিশলৈ গৈ আছে নহয়, কি হ'ব তাইৰ ভৱিষ্যত চাগে অন্ধকাৰ।